নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আমাৰ যিসকল বৰ্তমান বি এডৰ কেণ্ডিডেট বা DLEডৰ কেণ্ডিডেট তেখেতসকলৰ বাবে অতি ভাল খবৰ আহিছে। আৰু যিসকলে এইবাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল, অলপ মাৰ্কছৰ বাবে তেখেতলোক সফল হ'বলৈ সক্ষম নহ'ল, বা যিসকল এপিয়াৰ্ড আছিলে বি এডৰ যিসকল পঢ়ি আছিলে তেখেতলোকক ৰিজেক্ট কৰা হৈছিলে। গতিকে তেখেত সকলোৰে বাবে এটা ভাল খবৰ আহিছে। আৰু খবৰ আচলতে দুটা ভাল খবৰ আহিছে। কাৰণ কেলৈ আপোনালোক সকলোৱে গম পাইছে যে আমাৰ CTETৰ যিখন ইনফৰমেশ্যন বুলেটিন সেইখন প্ৰকাশ পাইছে। আমাৰ ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে CTETৰ দুইখন পেপাৰেই হ'ব। ছেকেণ্ড পেপাৰখন মৰ্ণিং শ্বিফ্টত আৰু ফাৰ্ষ্ট পেপাৰখন ইভিনিং শ্বিফ্টত হ'ব। সেইটো আপোনালোকে চাগে গম পাইছে। আৰু লগতে আজি বিধানসভাৰ অধিৱেশনত শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা অতি ভাল ঘোষণা কৰিছে যে GT-PGTৰ আকৌ আমাৰ নেক্সট যিটো পৰীক্ষা টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট সেইটো চৰকাৰে অনুষ্ঠিত কৰিবলৈ যোজা চলাইছে। আৰু তাৰ বাবে ভেকেঞ্চিৰ লিষ্ট বিদ্যালয়সমূহৰ পৰা বিচাৰিছে বুলি কৈছে। আৰু পৰৱৰ্তী এমাহ বা দুমাহৰ ভিতৰতে তেখেতলোকে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিব বুলি কৈছে। আৰু সম্ভৱতঃ এই বিজ্ঞাপনটো জানুৱাৰী মাহৰ শেষত বা ফেব্ৰুৱাৰীৰ প্ৰথম কেইদিনতে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ নতুন বিজ্ঞাপন প্ৰকাশ পাব। গতিকে আপোনালোক সকলোৰে বাবে ভাল খবৰ। আৰু আপোনালোক সকলোকে মই এটা কথা কওঁ, যিসকলে বৰ্তমান বি এড কৰি আছে বা যিসকলে বি এড ইতিমধ্যে উত্তীৰ্ণ হৈছে তেখেতলোকে পুনৰবাৰ CTETৰ বাবে এপ্লাই কৰক। যিসকলে CTET আগতে দিছে, যিসকলে ভাল মাৰ্কছ পাই থৈছে তেখেতলোকৰ কথা বেলেগ, তেখেতলোকে এতিয়া টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। আৰু যিসকলে আগতে CTET দিয়া নাই বা দিছে যদিও ভালকৈ ইমান বেছি প্ৰিপেৰেশ্যন কৰি দিয়া নাই, গতিকে তেখেতলোকে CTETটো এপ্লাই সকলোৱে কৰক। কাৰণ এইটোৱেই যে CTETৰ কাৰণে আপোনালোকে যেতিয়া প্ৰিপেৰেশ্যন কৰিব তেতিয়া তাত যিখিনি পেডাগজি আপোনালোকে পঢ়িব, সেই পেডাগজিৰ গোটেই CTETৰ যিখন চিলেবাছ, সেই চিলেবাছখন যেতিয়া আপোনালোকে কনচেপ্ট ক্লিয়াৰ কৰি পেলাই যেতিয়া গোটেইখিনি ভালকৈ পঢ়িব, তেতিয়া টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ কাৰণে আপোনালোকে বেলেগকৈ আকৌ পেডাগজি পঢ়িবলৈ কোনো প্ৰয়োজন নাই, তাতেই গোটেইখিনি সোমাই যাব। আৰু ইতিমধ্যে হৈ যোৱা টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত আপোনালোকে পেডাগজিৰ পেপাৰখন নিশ্চয় চাইছে। তাত এনেকুৱা প্ৰশ্ন আহিছে যিখিনি আপোনালোকে কোনো কিতাপৰ পৰা পঢ়ি কমন পেলাব নোৱাৰে। সেইখিনি আপোনাৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেইখিনি কুৱেশ্যন এটেম্প্ট কৰিব পাৰিব। গতিকে মই ভাবোঁ আপোনালোক সকলোৰে বাবে এইটো এটা ভাল সুযোগ আহিছে, যিহেতু পৰীক্ষা দুইটা ওচৰা ওচৰিকৈ হ'ব। CTETটো প্ৰথম হ'ব, তাৰ পাছতে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টটো হ'ব। গতিকে আপোনালোকে যিটো পৰীক্ষা এতিয়া চিলেবাছ আপোনালোকৰ হাতত আছে আৰু যিটোৰ হোৱাৰ ডেটটো আপোনালোকৰ স্পষ্ট, আৰু এনেকুৱা স্পষ্ট চিলেবাছ আৰু ডেট পালে আমাৰ পঢ়িবলৈ মন যায়। গতিকে আপোনালোক সকলোৱে এতিয়া CTETৰ বাবে প্ৰিপেৰেশ্যন কৰক। আৰু CTET হৈ যোৱাৰ পাছতে আপোনালোকে লাহেকৈ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টলৈ শ্বিফ্ট কৰিব পাৰিব। আৰু এই CTETৰ যিখিনি প্ৰিপেৰেশ্যন হ'ব, এই প্ৰিপেৰেশ্যনে আপোনালোকক টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত সফল হোৱাত যথেষ্ট সহায় কৰিব। বিশেষকৈ পেডাগজিৰ কাৰণে আপোনালোকে বেলেগকৈ একো চোৱাৰ প্ৰয়োজন নহ'ব। মাত্ৰ আপোনালোকে তাৰ যিখিনি চিলেবাছ দিব টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ, তাৰ কিছুমান টপিক আপোনালোকে এক্সট্ৰাকৈ চাই দিব, যিখিনি আপোনাৰ এই প্ৰায় সকলোখিনিয়ে এই CTETৰ চিলেবাছখনতে সোমাই থাকে। মাত্ৰ কিছুমান থিয়ৰী বা কিছুমান বস্তু অলপ বেলেগকৈ চাবলগীয়া হয়, আৰু সেইখিনিও আপোনাৰ এই CTETৰ চিলেবাছখন ক্লিয়াৰ হৈ থাকিলে আপোনালোকে অতি সহজতে পাৰিব। আৰু মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, মোৰ যিহেতু CTETৰ কাৰণে মই পেডাগজি খুব ভালকৈ নোট বনাই পেলাই একদম কনচেপ্ট ক্লিয়াৰ কৰি পেলাই পঢ়িছিলোঁ। গতিকে মোৰ যিখিনি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত যিখিনি পেডাগজিৰ কুৱেশ্যন আহিছিলে সেইখিনি বহুত ভালকৈ মই এটেম্প্ট কৰিব পাৰিছিলোঁ, আৰু পেডাগজিত ভাল মাৰ্কছ পাইছিলোঁ, আৰু সেইবাবে টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ। গতিকে আপোনালোকক সেইটো মই এটা ছাজেষ্ট কৰিছোঁ যে আপোনালোকে এইবাৰ CTETটো এপ্লাই কৰক আৰু পেডাগজিখিনি ভালকৈ পঢ়ক। আৰু যিখিনিয়ে আগতে CTETত ভাল মাৰ্কছ পাই থৈছে তেখেতলোকে দিবলৈ আকৌ ইচ্ছা কৰা নাই, গতিকে আপোনালোকৰ যিখিনি আগৰ CTETৰ যিখিনি পেডাগজিৰ নোটছ আছিলে সেইখিনি আপোনালোকে ৰিভিজন কৰক, বা সেইখিনি কনচেপ্ট যদি ক'ৰবাত ক্লিয়াৰ হৈ থকা নাই তেনেহ'লে কনচেপ্টখিনি ক্লিয়াৰ কৰক। আৰু বাকী আপোনালোকৰ কাৰণে পৰৱৰ্তী CTETৰ বাবে হওক বা টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে হওক, পেডাগজিৰ বাবে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ মেথছখিনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব, আৰু লগতে অন্যান্য যিখিনি বিষয় আছে সেইখিনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিলে সুবিধাজনক হ'ব, আপোনালোকে অতি সহজকৈ কথাখিনি বুজি পাব। আৰু সেইখিনি মই ভিডিঅ' প্ৰস্তুত কৰিম আৰু আপোনালোকক এইখিনিৰ ষ্ট্ৰেটেজি দিম। গতিকে আপোনালোকে মোৰ লগত সংযুক্ত হৈ থাকিব। আৰু এটা কথা, এই পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱাৰ অন্য কোনো বিকল্প নাই, আৰু একমাত্ৰ পথটোৱে হৈছে আপোনালোকে পঢ়িব লাগিব, হাৰ্ডৱৰ্ক কৰিব লাগিব, চিনচিয়াৰলি নোট বনাব লাগিব। আপোনালোকে এইটো নাভাবিব যে পৰীক্ষাৰ আগমুহূৰ্তত মই এখন গাইডবুক কিনি আনিম আৰু গাইডবুকখন পঢ়ি পেলাই মই পৰীক্ষা দিম। তেনেকৈ আপুনি গাইডবুক এখন পঢ়ি পেলাই CTETই হওক বা টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টেই হওক, এটাতো আপোনালোকে ভাল ফলাফল লাভ কৰিব নোৱাৰে। তাৰ বাবে আপোনালোকে চিলেবাছ ৱাইজ, টপিক ৱাইজ নোট বনাব লাগিব, ভালকৈ চিনচিয়াৰলি পঢ়িব লাগিব, তেতিয়াহে সফল হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে।
আশা কৰিম আপোনালোক সকলোৱে যিসকলে চিটেট দিব বা টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট দিব সকলোৱে পঢ়া শুনা আৰম্ভ কৰক, মেটেৰিয়েল গোটাই লওক আৰু আপোনালোক এইবাৰ সকলোৱে উত্তীৰ্ণ হ'বই লাগিব, নিজৰ সপোন পূৰণ কৰিবই লাগিব, সপোনৰ চাকৰিটো এইবাৰ ল'বই লাগিব, যিহেতু সুযোগ প্ৰতিবাৰেই নাহে আৰু এইবাৰ আপোনালোকৰ সুযোগটো আপোনালোকে কেতিয়াও এৰি নিদিব। এইটো সুযোগ আপোনালোকৰ বাবে বহুত ভাল এটা সুযোগ আহিছে আৰু যিহেতু ইলেকশ্যন আহি আছে, গতিকে ইলেকশ্যনৰ আগত চৰকাৰে বিজ্ঞাপনটো প্ৰকাশ কৰিবই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ, গতিকে সকলোৱে পজিটিভলি প্ৰিপেৰেশ্যনত লাগক। বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।